खुलुमबाय बीटीसी सरकारनि ना फिसिनाय बिफाननि CHT मुस्रि नीलु दास बिथांनि बिथोन बादियै अदालगुरि जिल्लानि ना फिसिनायनि मावख'गिरि मुस्रि अपूर्व भुइया बिथाङा अदालगुरि जिल्लानि सिङाव थानाय जौगाखां ना फिसिनाय बिफाननि मावख'गिरि बिथांमोननि गेजेरजों गुबुन गुबुन राहा लामा आखायाव लानाय जादों। बे हाबाफारिजों लोब्बा लाखिनानै अदालगुरि जिल्लानि सिङाव दाब दाब जायगायाव सांग्रांथि लाबोनायनि मोनफा जथुमा खुंफुंनाय जादों। बे जथुमानि गेजेरजों जोंनि रायजोनि ना फिसिग्रा मुस्रि सुभाष सहरिया, नासिर हुसैन आनसारी, ऋषिकेश शर्मा आरो पुर्णानन्द बर' बिथांमोना ना फिसिनायनि बिखान्थि मावफुंनायाव गोख्रों बाहागो लानायखौ नुनो मोन्दों। बेफोरनि अनगायैबो दैज्लां बोथोरनि दैजों उसिफावनाय, दैमा दैसायाव ना हमनाय, सानस्रिनानै दै बारनाय, दुगैनाय बेफोर खामानिनिफ्राय रायजो राजा बिथांमोनखौ गोजानाव थानो थाखाय खावलायहरनाय जादों। गोजोन्थों। नमस्कार ग्रहण करिब। मीन आईन मानि चलक। बीटीसी सरकार मीन विभागৰ CHD শ্ৰীযুত নীলু দাস দেৱৰ নিৰ্দেশ মৰ্মে ওদালগুৰি জিলাৰ মীন উন্নয়ন বিষয়া শ্ৰীযুত অপূৰ্ব ভূঞাদেৱে ওদালগুৰি জিলাত মীন আইন ৰূপায়ণৰ বাবে বিষয়া কৰ্মচাৰীক নিৰ্দেশ দি বিভিন্ন পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে। এই উপলক্ষে বিভিন্ন ঠাইত সজাগতামূলক সভা আয়োজন কৰি জনসাধাৰণক আইন সম্পৰ্কে সজাগ কৰা দেখা গৈছে। মীন প্ৰদৰ্শক শ্ৰী সুভাষ চহৰীয়া, নাছিৰ হুছেইন আনচাৰী, ঋষিকেশ শৰ্মা আৰু পূৰ্ণানন্দ বড়োই এই আইনখন ৰূপায়ণৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা লোৱা দেখা গৈছে। ইয়াৰোপৰি বাৰিষাৰ ভৰা নদীত মাছ মৰা, সাঁতুৰি পাৰ হোৱা, গা ধোৱা আদি কাৰ্যৰ পৰা বিৰত থাকিবলৈ ৰাইজক অনুৰোধ জনায়। ধন্যবাদ। মই ওদালগুৰি জিলা মীন বিভাগৰ তৰফৰ পৰা আহি ক্ষেত্ৰ কৰ্মচাৰী শ্ৰী সুভাষ চহৰীয়া আপোনালোকৰ মাজত উপস্থিত হৈছোঁ এটা কাৰণত যে অসম চৰকাৰৰ দুখন মীন আইন বৰ্তমান সময়ত বলবৎ হৈ আছে। এই মীন আইন দুখন হ'ল অসম মীন নীতি 1953 চন আৰু অসম মীন পুনৰ আইন 2005। এই মীন আইন অনুসৰি 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ আমি মুক্ত জলাশয় অৰ্থাৎ নদী, বিল, ডোভা বা পথাৰ এনেধৰণৰ প্ৰাকৃতিক জলাশয়ত আমি যধে মধে মাছ মাৰাটো নিষেধ। কিয়নো এইখিনি সময়ত যিহেতু মাছৰ প্ৰজনন হয়, প্ৰজনন ঋতুৰ সময়, মাছৰ পেটত কণী হয়, কণী হৈ এই মাছবোৰে বংশ বৃদ্ধি কৰে এইখিনি সময়ত। গতিকে এইখিনি সময়ত যদি আমি তেওঁলোকক বাধা আৰোপ কৰোঁ, এই কণী হোৱা মাছবিলাক ধ্বংস কৰোঁ, তেতিয়াহ'লে আমাৰ ভৱিষ্যতে মাছবিলাক লুপ্তপ্ৰায় হ'ব। গতিকে এই লুপ্তপ্ৰায় হোৱাৰ কাৰণে বা সংৰক্ষণ কৰিবৰ কাৰণে অসম চৰকাৰে দুখন মীন আইন বলবৎ কৰি থৈছে এইখিনি সময়ত। গতিকে সেইলৈ আপোনালোকক আমি ওদালগুৰি জিলা মীন বিভাগৰ তৰফৰ পৰা আহ্বান জনাবলৈ বা আপোনালোকক সজাগ কৰিবৰ কাৰণে মই এই বালিপাৰা GCDC অন্তৰ্গত মাকেলিকান্দা গাঁৱত উপস্থিত হৈছোঁ। গতিকে আপোনালোকৰ সহায়ে ভৱিষ্যতে আমাৰ থলুৱা মাছ সংৰক্ষণৰ ক্ষেত্ৰত অৰিহণা যোগাব। গতিকে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ। আপোনালোকৰ এই অঞ্চলত যাতে এই বাৰ্তাটো আপোনালোকে প্ৰচাৰ কৰে। আজিৰ এই সভাত উপস্থিত নথকা মানুহকো যাতে আজিৰ এই সভাৰ বাৰ্তাটো লৈ যায় আপোনালোকে প্ৰেৰণ কৰে, তেওঁলোকক বুজায়। এইখিনি কথা মই আপোনালোকৰ আগত আহ্বান জনালোঁ। আৰু যদি এই আইন ভংগ কৰে, এই মীন আইন যদি আপোনালোকে ভংগ কৰে, তেতিয়াহ'লে 1,000 টকাৰ পৰা 5,000 টকা পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা আছে। আৰু 6 মাহ পৰ্যন্ত আপোনালোকে যদি কোনোবাই এনেকুৱা দুষ্কাৰ্য কৰে, তেতিয়াহ'লে 6 মাহ পৰ্যন্ত জেল হ'ব পাৰে। গতিকে আপোনালোকে এই শাস্তি বিহা
ব্যৱস্থাটো নকৰি আপোনালোকে নিজে নিজে এই মীন আইনখন এইখিনি সময়ত পালন কৰি আমাৰ থলুৱা মাছ সংৰক্ষণত সহায় সহযোগিতা আগবঢ়াব বুলি ওদালগুৰি জিলা মীন বিভাগৰ তৰফৰ পৰা মই আহ্বান জনালোঁ। ধন্যবাদ। নমস্কাৰ জনাইছোঁ। আমি ওদালগুৰি জিলা ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা আহি মোৰ লগতে ঋষিকেশ শৰ্মা, পূৰ্ণানন্দ বড়ো আৰু আমাৰ কলাইগাঁও আৰক্ষী চকীৰ বিষয়া দুগৰাকী আহি একেলগে উপস্থিত হৈছোঁ। আপোনালোকক ইয়াত আহি এটা কাৰণত উপস্থিত হৈছোঁ যে আমাৰ অসম চৰকাৰৰ দুখন মেইন নীতি আছে। এই মেইন নীতি অনুসৰি 1 এপ্ৰিলৰ পৰা 15 জুলাই পৰ্যন্ত যধে মধে মাছ মাৰা নিষেধ। নৈ, বিল, ডোভা নাইবা মুক্ত জলাশয় এইবিলাকত যধে মধে মাছ মাৰা নিষেধ। কিয়নো এইখিনি সময়ত যিহেতু প্ৰজনন ঋতুৰ সময়, মাছৰ এটা কণী হয়, গতিকে সেই ক্ষেত্ৰত আপোনালোকে যদি এই কণী হোৱা মাছবোৰ মাৰি বা বজাৰত বিক্ৰী বা নিজে খাই ধ্বংস কৰে, তেতিয়াহ'লে আমাৰ মাছবোৰ ভৱিষ্যতে লুপ্তপ্ৰায় হ'ব। গতিকে এই লুপ্তপ্ৰায় মাছৰ সংৰক্ষণৰ ব্যৱস্থাৰ কাৰণে চৰকাৰে এনেধৰণৰ দুখন আইন, অসম মীন নীতি 1953 চন আৰু অসম মীন পোনা আইন 2005 এই দুখন এইখিনি সময়ত বলবৎ কৰি দিছে। গতিকে সেইলৈ চৰকাৰৰ কঠোৰ নিৰ্দেশ আছে যাতে এইখিনি সময়ত যধে মধে আপোনালোকে মাছ নামাৰে। এইখন আপোনালোকৰ কুলচি নৈ, গতিকে কুলচি নৈ যথেষ্ট মানুহে যধে মধে মাছ মাৰে। গতিকে এইখিনি মানুহক যাতে এই বাৰ্তাটো আপোনালোকৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰোঁ, তাৰে আমি আশা ৰাখিলোঁ। আৰু যদি আমি এনেকুৱা ধৰণৰ সজাগতা বা বুজোৱাৰ পিছতো তেওঁলোকে এই আইন অমান্য কৰে, তেতিয়াহ'লে 1000 টকাৰ পৰা 5000 টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে, লগতে 6 মাহ পৰ্যন্ত জেল হ'ব পাৰে। গতিকে আমি আইন জৰিমনা বা জেল হোৱাতকৈ আমি এইকেইদিন অন্তত এই মীন আইন, অসম চৰকাৰৰ মীন আইনখন মানি চলি আমাৰ থলুৱা মাছৰ সংৰক্ষণত বৃদ্ধিৰ ক্ষেত্ৰত আমি অৰিহণা যোগাওঁ, তাৰে আমি কামনা কৰোঁ। ধন্যবাদ। দুখন মীন আইন বৰ্তমান বলবৎ হৈ আছে। এই দুখন আইন হ'ল অসম মীন নীতি 1953 চন আৰু অসম মীন পোনা আইন 2005। অৰ্থাৎ এই মীন আইন দুখনৰ জৰিয়তে আমাৰ লুপ্তপ্ৰায় মাছৰ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে। কেনেকৈ কৰিছে যে 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ যিহেতু আমাৰ মাছৰ প্ৰজননৰ সময়, অৰ্থাৎ মাছৰ পেটত যিহেতু এইখিনি সময় কণী হয়, এই কণী হোৱা মাছখিনি যাতে যধে মধে মাৰি আমি বংশ বৃদ্ধিৰ কাৰণে বাধা সৃষ্টি নকৰোঁ, সেইলৈ অসম চৰকাৰে এটা নিষেধাজ্ঞা জাৰি কৰিছে, মীন আইন প্ৰস্তুত কৰিছে আৰু এইখিনি সময়ত বৰ্তমান বলবৎ হৈ আছে। গতিকে আপোনালোকৰ এই অঞ্চলত বিল, ডোভা, নৈ, মুক্ত জলাশয়, কিন্তু পুখুৰীৰ মাছ মৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা নাই। যিহেতু আবদ্ধ পানী পুখুৰীত বোৱতী পানী নাথাকে, তাত প্ৰজনন নহয়, কণী নাপাৰে। গতিকে সেইলৈ আমাৰ যিটো মুক্ত জলাশয়, নদী, বিল, ডোভা এইবিলাকত এইখিনি সময় অৰ্থাৎ 1 এপ্ৰিল to 15 জুলাই মাছ মৰাটো নিষেধ। আৰু যদি কোনোবাই এই আইন ভংগ কৰে, তেতিয়াহ'লে 1000 টকাৰ পৰা 5000 টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে। এইটো হ'ল চৰকাৰৰ নীতি। এই নীতিটো ৰূপায়ণ হ'ব বা সফলভাৱে ৰূপায়ণ হ'ব আপোনালোকৰ সহযোগিতাৰ ওপৰত। ৰাইজৰ সহযোগিতা অবিহনে চৰকাৰে লোৱা আইনসমূহ বা আঁচনিসমূহ ফলৱতী ৰূপ নহয়। সেইলৈ আপোনালোকক